হৰেৰী এষ্ট্ৰলজি হা এইটোক আমাৰ প্ৰশ্ন জ্যোতিষ বুলি কমনলি থকা হয় এই কাৰণে যে প্ৰশ্নৰ উত্তৰ মানে দিব লাগে এতিয়া যে নেটেল এষ্ট্ৰলজি আৰু হৰেৰী এষ্ট্ৰলজি নেটেল হৈছে জন্মৰ সময়তে আৰু এইটো হৰেৰী এষ্ট্ৰলজি এই দুটা বস্তুৰ ডিফাৰেন্স কিবা ইম্পৰ্টেন্স কি নেটেল এষ্ট্ৰলজি মানে অল ডিটেইলছ আমি তাৰ পৰা আমি জানিব পাৰোঁ হেতু জন্মৰ সময়তে ফিক্স থাকে কিন্তু মানে হৰেৰী এষ্ট্ৰলজিত কি হয় প্ৰশ্ন জ্যোতিষত মানে হৰেৰী এষ্ট্ৰলজিত ইউ এটা বস্তু চমৎকাৰী বস্তু য'ত এজন ব্যক্তিয়ে কিবা এটা মনত যেতিয়া তাৰ ভাবি থাকিব বা লগ কৰিবলৈ আহিব কিবা এটা বিষয় জানিব আহিব সেই বস্তুটো যেতিয়া তেওঁ যিটো সময়ত এজন এষ্ট্ৰলজাৰৰ ওচৰত কাষ চাপি পেলাই সন্মুখত বহিব সেই সময়ছোৱাটোৱে তাৰ উত্তৰ দিব মানে এটা বিশেষ প্ৰশ্নৰ উত্তৰ বিশেষ সময়ত তাৰ পৰা বিচাৰি চোৱাটোৱে হৈছে মানে হৰেৰী এষ্ট্ৰলজি আৰু সেইটো কিমান দূৰ সঁচা কিমান দূৰ মিছা যে বহু ক্ষেত্ৰত কি হৈছে হৰেৰী এষ্ট্ৰলজিটো নেটেল এষ্ট্ৰলজিতকৈ বেছি পাৰফেক্ট আহে ঠিক আছে কেনেকৈ পাৰফেক্ট আহে সাপোজ মেৰিজ মেটাৰটো বিবাহত তাত তোমাৰ কেতিয়া হ'ব কি হ'ব এই বস্তুটো বা কোন ডাইৰেকশ্যনত আহিব সেই বস্তুটো নেটেল এষ্ট্ৰলজিত গম পোৱা যায় কিন্তু সাপোজ তুমি কেইবাজনী ছোৱালী চালা প্ৰতিজন ছোৱালী স্বভাৱ কেনেকুৱা হ'ব সেই বিষয়ে নেটেল এষ্ট্ৰলজিত গম পোৱা নাযায় তাক মানে হৰেৰী এষ্ট্ৰলজিৰ দ্বাৰা তুমি গম পাবা প্ৰশ্ন জ্যোতিষৰ সেইটোৰ দ্বাৰা গম পাবা ঠিক সেইদৰে এজন ব্যক্তিৰ কিবা বস্তু চুৰি হৈ গ'ল চুৰি হোৱাৰ বিষয়টো নেটেল এষ্ট্ৰলজিত গম পাবা যে এইটো সময়ত ইয়াৰ বস্তু চুৰি হ'ব কিন্তু সেই বিশেষ বস্তুটো বিশেষ সময় যেতিয়া চুৰি হ'ব সেইটো পাবনে নাপাব কি আছে সেই বস্তুটোৰ উত্তৰ এই প্ৰশ্ন জ্যোতিষ মানে হৰেৰী এষ্ট্ৰলজি গতিকে ইয়াতকৈ সি বেছি পাৰফেক্ট হৈ গ'ল বহু ক্ষেত্ৰত সেইভাগে বহুত বিষয় আছে য'ত হৰেৰী এষ্ট্ৰলজিৰ মাধ্যমত একুৰেট ৰিজাল্ট পোৱা যায় আৰু আমাৰ ইয়াত যিটো এষ্ট্ৰলজিৰ যিখিনি টেকনিক্স যিটো প্ৰিডিক্টিভ মানে স্কিলছ প্ৰিডিক্টিভ স্কিলছ টেকনিক যিটো আছে সেই বস্তুটো দুইটাতে একেই কোনো ডিফাৰেঞ্চ নাই যিবিলাক ৰুলছ তাত এপ্লিকেবল হয় নেটেলত ইয়াতো সেই একেই হ'ব ইয়াত কোনো ডিফাৰেঞ্চ নাই সেইটো হ'ব গতিকে এটা প্ৰেক্টিকেল এক্সাম্পলছৰ মাধ্যমত বস্তুটো আলোচনা কৰোঁ আৰু হয় কি এটা কথা হৰেৰী এষ্ট্ৰলজিটো কি হয় বহুত বস্তু একাৰণে সঠিক পোৱা যায় যে যিটো সময়ত এজন ব্যক্তিৰ জন্মৰ যিটো সময় তাত যিকেইটা প্লেনেটে তাত ৰুলিং কৰে ছাপ'জ লগ্নৰ লৰ্ড লগ্ন ষ্টাৰ লৰ্ড বা লগ্নৰ যিটো চাব লৰ্ড মুন চাইন লৰ্ড মুন লৰ্ড সেই বস্তু তাত যিকেইটা আছে আৰু সেইকেইটা প্লেনেটে যেতিয়া তাইক গাইড কৰিব এজন এষ্ট্ৰলজাৰ ওচৰত চাপিবৰ সময়ত তো সেইকেইটা প্লেনেটেই ৰুলাৰ থাকে সেইটো কোৱা হয় ইন কেপিয়েছ চিষ্টেমত ৰুলিং প্লেনেট থিয়ৰী মানে এট দ্য টাইমছ অফ বাৰ্থ সেইকেইটা প্লেনেট আৰু এট দ্য টাইমছ অফ জাজমেণ্ট প্লেনেট একেটাই আৰু সেই হিচাপত দেখা গ'ল যায় যে প্ৰেক্টিকেলি যে এজন ব্যক্তি যেতিয়া ওচৰ চাপে এজন ব্যক্তি যেতিয়া এজন এষ্ট্ৰলজাৰ ওচৰ চাপে তেওঁ যিটো প্ৰশ্ন লৈ আহে যিটো সমস্যা তেওঁ লৈ আহে জানিবৰ কাৰণে বুজিবৰ কাৰণে আহে ঠিক একজেক্টলি সেইটো সময়ত ড্ৰ কৰা সেই বিশেষ সময়ছোৱাত অংকন কৰা যিখন মেপ অফ দ্য হেভেন্স মানে স্বৰ্গৰ যিটো মানচিত্ৰ যাক হৰস্কোপ বা চাৰ্ট কম সেইখনে তাৰ প্ৰশ্নৰ ৰিফ্লেক্ট কৰে আৰু সেই বস্তুটো ৰিফ্লেক্ট কৰিব ইয়াত দুটা বস্তু ইম্পৰ্টেঞ্চ আছে এটা হৈছে লগ্ন লৰ্ড আনটো হৈছে মুন হুৱেৰ ইট পজিটিভ
যে লগ্ন তাত কি হয় যে কি প্ৰশ্নৰ কাৰণে কি আহিছে সেই বস্তুটো লগ্নৰ লৰ্ড য'ত আছে আৰু লগ্নৰ লৰ্ড বাই ছিগনিফিকেশ্যন লেভেলত যি দেখাব দেখিবা যে সেই প্ৰশ্নটো ইয়াৰ লগত সুন্দৰভাৱে জড়িত আছে আকৌ আৰু দ্বিতীয়টো হৈছে মাইণ্ড মন কাৰণ কেলে তাৰ এজন ব্যক্তি তাক মনত জাগিব লাগিব যে মই এষ্ট্ৰলজাৰ এই প্ৰশ্নটো তাক যেতিয়া মানে কি হয় এটা বিষয় যে জানিবৰ কাৰণে উদ্ৰেক যেতিয়া সি মানে তাৰ মনত যেতিয়া উগুল থুগুল মানে সি হৈ থাকে জানিব বুজিবৰ কাৰণে যেটো কি হ'ব আৰু হেতু সময়ছোৱাত যে প্লেনেটে তাক হেতু গাইড কৰে মোটিভ কাৰণ মুন ইজ দ্য মাইণ্ড কাৰণ মুনে তাক মাইণ্ডত তাক হেতু কয় আৰু সেই সময়ছোৱাটো যেতিয়া সি এষ্ট্ৰলজাৰ ওচৰত লগ কৰিব এট দ্যাট পিৰিয়ড টাইম স্পেচিফিক টাইমত তেতিয়াহ'লে মুন তাৰ মনত কি আছে সেই বস্তু ৰিফ্লেক্ট নেটেল চাৰ্টৰ দ্বাৰা গম পোৱা যাব নেটেল চাৰ্টৰ দ্বাৰা গম পোৱা যাব এইটো বৰ এটা ইণ্টাৰেষ্টিং আৰু বৰ মিৰাকুলাছ বিষয় যিটো খুব দৰকাৰী বস্তু আজি সেই বস্তুটোৰ ওপৰত আমি কিছু প্ৰেক্টিকেলছ এক্সাম্পল লৈ আলোচনা কৰিম 27 তাৰিখ 27 এপ্ৰিলৰ দিনা এগৰাকী যিজনে মোক প্ৰশ্ন কৰিছিলে এগৰাকী মানুহে মাইকী মানুহ এগৰাকীয়ে মোক ফোন কৰিলে তেতিয়া ক'লে একচুৱেলি মোক ফোন কৰিছিলে মোৰ ওচৰত অহা নাই মোক ক'লে যে তেওঁৰ বাইকৰ এটা কেমেৰা মানে লষ্ট হৈছে হেৰাই গৈছে পোৱা নাই বস্তুটো পাব ইয়া নাপাব আৰু সেই তেতিয়া মোক ফোন কৰিছিলে 27 এপ্ৰিল 2020 12:09 আছিলে দুপৰীয়া সময়ত সেই সময়ছোৱাটো তো সেইটো সময়ছোৱাত মই যেতিয়াই নকৰোঁ তাৰপিছত মই সেইটো মই সিমান এটা সময়ত চাৰ্টখন ড্ৰ কৰিলোঁ চাৰ্টখন এতিয়া চাবা লৰ্ড অফ দ্য লগ্ন দেখিছা ক'ত আছে মুন আছে 11 হাউচত 11 কোন আছে এল্ডাৰ ব্ৰাদাৰ বা এল্ডাৰ চিষ্টাৰ প্ৰশ্নটো এল্ডাৰ ব্ৰাদাৰ চিষ্টাৰ কৰি দিলে প্ৰশ্নটো কি আছে হেতু আছে মুন আছে মাৰ্চ কনষ্টেলেশ্যনত এতিয়া মাৰ্চৰ হেতু চাওঁ যে মাৰ্চ ক'ত আছে কি সিগনিফাই কৰিছে সি যে প্ৰশ্নটা ৰিলেটেড আছে নে নাই মাৰ্চ দেখিছা লৰ্ড আছে 10 হাউচৰ লৰ্ড হয় না মাৰ্চ ক'ত আছে 6th হাউচত মানে দ্ৰব্য চুৰি কথা কৈছে 6th হাউচ লষ্ট চুৰি কাৰ বায়েকৰ দেখিছা ইণ্টাৰেষ্টিং বস্তুটো হা লগ্ন আৰু মুন পজিশ্যন নে দুইটাই কৈছে মানে যিজনে প্ৰশ্নটো কৰিছে তেওঁ প্ৰশ্নটোৰ লগত ফুল ইনভলভ আছে আৰু সেইটো সময় যেতিয়া ফোন কৰিছে মানে সেইটো জডিকত মানে সেইটো সময় হৈ গ'ল যে ইয়াৰ প্ৰশ্নৰ উত্তৰ বিচাৰি এষ্ট্ৰলজাৰৰ ওচৰত যা লগ্ন পৰি গ'ল কেঞ্চাৰ ইয়াৰ বহি গ'ল মুন ক'ত 11ত আৰু প্ৰশ্নটো আছিলে বায়েকৰ প্ৰশ্নটো আছিলে চুৰি লৰ্ড বহি গ'ল 6ত গুড ৰিলেশ্যন হৈ গ'ল হে না প্ৰশ্নটো মানে যিও যি প্ৰশ্ন কৰিছে তাৰ প্ৰশ্নটোৰ লগত তেওঁৰ হেৰি আছে লিংক আছে একচুৱেলি যিও যি প্ৰশ্ন জানিব বিচাৰে তেওঁৱে উত্তৰ দিব আমি একো নাই আমি এটা যন্ত্ৰহে সেই বস্তুটো ডিটাৰমাইন কৰিম এতিয়া ইয়াৰ পৰা লষ্ট চুৰি যেটো মানে লষ্ট হয় হেতু হাউস কোনটো আছে 6th হাউস 6th হাউসক আমি এটা ডিসকাস কৰিম 6th হাউস যেটো লৰ্ড আছে হি আছে সেটাৰ্ন হেনা সেটাৰ্ন কোড আছে 6th হাউসতে আছে এক প্ৰকাৰে বৰ বেয়া নহয় তথাপিতো ই ফাইনেল ডিসিশন শুনাব ই কোড বহি আছে ই আছে সান কনষ্টেলেশ্যনত ঠিক আছে সান কনষ্টেলেশ্যন আছে সান কোড আছে সান আছে 9th হাউসত হেনা কোৰ লৰ্ড আছে সেকেন্ড লৰ্ড আছে হেনা সানৰ ৰিজাল্ট দেখাব
ঠিক আছে গতিকে ডেট মিন্স বস্তু পাব কেলে পাব কাৰণ গেইন হ'বলৈ হ'লে সেকেন্ড 6 11 আহিব লাগিব है ना सेकेंड तुम्हार सम्पत्ति 6th है तुम्हार लाभ 11 डिजिट फुलफिल जिकोनोर पर कनेक्ट हो गल ना सेकेंड 6 9 माने बस्तु पाब हेरवा नहीं बस्तु हेरा ना बस्तु पाई যাব সোনকালে পাব না দেৰিকে পাব তাক চাওঁ দিয়া Saturn हाँ ठीक Saturn सानर लगत जी एस्पेक्ट करिसे प्राय स्क्वायर एस्पेक्टर सरासरी आछे माने अबस्ट्राक्ट करिसे जे बस्तु पाबो दुदिमान देरिके पाबो जल्दी नपाय हि अबस्ट्राक्ट करिब पारे किन्तु हि ना करिब नोवारे हि पाबई आरो हे बस्तुটো केতিয়া पाबो তোমাৰ চাবা এটা কথা মন কৰা যে দশা চলি আছে 6 কাৰণ বস্তুটো পাব है ना মার্চ দশা চলি আছে মার্চ রিলেটেড 6 মার্কারি চলি আছে 11 হাউসৰ লৰ্ড থাৰ্ডো আছে है ना মার্কারি আছে 9ত গটিকে এইটো বৃহৎ পিৰিয়ড হে 10 ভক্তি অন্ত্ৰ আমাক এখিনি দৰকাৰ আছে বেছি সুক্ষমাটো কান সুক্ষমাটো 2 দিন 4 দিন 5 দিন এসপ্তাহ এটোটো 2 মাস 4 মাস সমা অন্ঠৰটো মানে সান আছিল তেতিয়া সান মুন মার্স রাহু বুজি পাইছে তেতিয়া মানে প্ৰশ্নটো যেতিয়া উত্থাপিত হৈছিল তেতিয়া সান সুক্ষমা চলি আছিল हाँ तो सान सूक्ष्ममाटुत एस्पेक्ट करि आछन निदिए तार पिছত आहि যাব মুন মুন কত আছে 11 হাউসত মার্চৰ কনস্টেলেশনত কাৰণ দুদিন দেৰিকে পাব আৰু ইন্টাৰেষ্টিং কথা যে মুনতকে মার্চ বেছি পাওয়ারফুল মুনতকে মার্চ বেছি পাওয়ার কাৰণ লগ্ন মুন আৰু 11 হাউসৰ লর্ড মুন আৰু দুইটাৰ হি আৰু 6th হাউসও আছে 6th হাউসত আছে মার্চ है ना আৰু ৰাহু কিজনি মার্চতে আছে গটিকে ৰাহু আটাতকে পাওয়ারফুল তিনটা প্লেনেটৰ গভৰ্নিং সকলে চলাই আছে তো 11 লগ্ন মার্কারি আৰু মার্চ আটাইগিটাতকে ৰাহু পাওয়ারফুল সেইকাৰণে বস্তুটো ৰাহু সূক্ষ্মত পাই গল তেতিয়া তুমি ডেট শুনাব পাৰিবা যে আমুক তাৰিখৰ পিছত এই বস্তুটো পাই যাব পাব দেৰিকে পাব দেৰিকে বুলি ক'লে কি দেৰিকে ক'লে কাৰণে মুন আছিল 11 সা মুনে নি দিলে দেখিলা মার্চেও নি দিলে কিন্তু দি দিলে ৰাহুৱে দি দিলে ৰাহু সূক্ষ্ম পিৰিয়ডত বস্তু পাই গল 4-5 2020 সনত 20ত সোমবাৰ আছিল দিনাখন কেলে সোমবাৰ হল কাৰণ ৰাহু সূক্ষ্ম পিৰিয়ডটো হেৰিয়াৰ লগত মুনৰ লগত কনজইন্ট আছিল কাৰণে সোমবাৰ হৈ গল